নমস্কাৰ বন্ধুসকল, এষ্ট্ৰকপি চেনেললৈ আপোনালোকক স্বাগতম জনালো। আমি জানিব চেষ্টা কৰিম যে ৰাহু যদি প্ৰথম ঘৰত প্লেচমেণ্ট হৈ থাকে অথবা আমি যদি কওঁ যে লগ্নত যিসকলৰ ৰাহু আছে সেই জাতকসকলৰ ব্যক্তিত্ব কেনেধৰণৰ হ'ব বা তেওঁলোকে জীৱনত কি কৰি ভাল পাব, এই বিষয়ে আজি আমি চমুকৈ জানিব চেষ্টা কৰিম। আমি এখন চাৰ্ট বনাই লৈছোঁ, যিখনক কোৱা হয় লগ্ন চাৰ্ট। মেনুৱেলি এখন লগ্ন চাৰ্ট বনাই লৈছোঁ। আমি যেতিয়া লগ্নৰ কথা কওঁ তেতিয়াহ'লে দেখা পোৱা যায় যে আমাৰ যিটো প্ৰথম ঘৰ, প্ৰথম যিটো হাউচ হয়, সেই হাউচটোক কোৱা হয় লগ্ন অথবা এচেণ্ডেন্স বুলি কোৱা হয়। এতিয়া লগ্নৰ কথা যেতিয়া আহে তেতিয়া আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6, 7, 8, 9, 10, 11, 12। মই এনেকৈ এখন মেনুৱেল চাৰ্ট এখন বনাই লৈছোঁ, যিখন চাৰ্টত আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত যিহেতু মেনুৱেলি যায় আমি গতিকে 1 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে 1 নম্বৰ মানে হ'ল বা নম্বৰ ৱাইজ যিটো লিখা আছে সেই নম্বৰখিনি মানে হ'ল বা ৰাশিটোৰ নাম। তাৰমানে আমি ইয়াত আমাৰ সুবিধাৰ কাৰণে 1 নম্বৰ 2 নম্বৰ যিটো থাকে, 1 নম্বৰ মানে হ'ল মেষ ৰাশি, 2 নম্বৰ মানে হ'ল বৃষ ৰাশি, 3 নম্বৰ মানে হ'ল মিথুন ৰাশি, আৰু 4 নম্বৰ মানে হ'ল কৰ্কট ৰাশি, 5 নম্বৰ মানে সিংহ ৰাশি, 6 নম্বৰ মানে কন্যা ৰাশি, 7 নম্বৰ মানে তুলা ৰাশি, 8 নম্বৰ মানে বৃশ্চিক, 9 নম্বৰ মানে ধনু, 10 হ'ল মকৰ, 11 হ'ল কুম্ভ আৰু 12 হ'ল মীন। নাম্বাৰ ৱাইজ যেতিয়া থাকিব 11 আছে যদি আপুনি জানি ল'ব পাৰিব যে কুম্ভ লগ্ন বা কুম্ভ ৰাশি, 12 মানে হ'ল মীন ৰাশি, তেনেধৰণে 4 মানে হ'ল কৰ্কট ৰাশি। নম্বৰত কেতিয়াও নাম সলনি হ'ব নোৱাৰে বা ৰাশি সলনি হ'ব নোৱাৰে। কিন্তু যেতিয়া আপোনাৰ লগ্নখন যেতিয়া চাব, আপুনি নিজে যেতিয়া লগ্নখন চাব তেতিয়া দেখিব যে হয়তো আপোনাৰ এই নম্বৰটো হয়তো 1 নিলিখি 1 নাথাকি হয়তো 11ও থাকিব পাৰে বা 7ও থাকিব পাৰে, যিকোনো এটা সংখ্যা থাকিব পাৰে। মানে সেই সংখ্যা ৰিলেটেড আপুনি সেই লগ্নৰ জাতক হয়। এতিয়া আমি এটা বাৰ্থ চাৰ্ট এখন ধৰি লৈছোঁ যে নম্বৰ 1 মানে মেষ লগ্নৰ জাতক আমি ধৰি লৈছোঁ যে মেষ লগ্নৰ জাতক। এতিয়া মেষ লগ্নৰ জাতক বুলি কোৱাৰ লগে লগে লগ্ন হ'ল মেষ লগ্ন আৰু লগ্নৰ লৰ্ড হ'ল মংগল। এতিয়া আমি চাব লাগিব যে আমি মেনুৱেলি যদি এখন চাৰ্ট যিহেতু বনাই লৈছোঁ, আমি দেখিছোঁ যে ইয়াত ৰাহু প্লেচমেণ্ট হৈ আছে, মানে লগ্নত ৰাহু আছে। যিসকল জাতকৰ লগ্নত ৰাহু থাকে তেওঁলোকৰ ব্যক্তিত্ব কেনেধৰণৰ হ'ব, তেওঁলোকে জীৱনত কি কৰি ভাল পাব, সেই বিষয়ে আমি আজি চমুকে জানিম। যে যিসকল জাতকৰ লগ্নত ৰাহু আছে বা যিসকল জাতকৰ লগ্নত ৰাহু থাকে তেওঁলোক সৰুৰ পৰাই খুব বেছি উচ্চ আকাংক্ষী, এম্বিচিয়াছ হয়। তেওঁলোকে জীৱনত যথেষ্ট কিবা কিবি পাব বিচাৰে। এতিয়া লগ্নত ৰাহু কেনেধৰণে হৈ আছে, পজিটিভ হৈ আছে নে নিগেটিভ হৈ আছে, এইটো খুব ইম্পৰ্টেণ্ট কথা। যে লগ্নত যদি ৰাহু পজিটিভ হৈ আছে তেতিয়াহ'লে সেই যিজন জাতকৰ লগ্নত ৰাহু আছে তেওঁৰ ব্যক্তিত্বৰ ক্ষেত্ৰত কিছু দেখা পোৱা যায় যে তেওঁৰ পজিটিভ ৰাহুৱে তেওঁৰ জীৱনটোক যথেষ্টখিনি সলনি কৰিব, মানে সুফল পাব তেওঁ। এতিয়া ৰাহু পজিটিভ হৈ থাকিলে কি হ'ব? যিসকলৰ ৰাহু পজিটিভ আছে, লগ্নত পজিটিভৰ কথা কৈছোঁ, লগ্ন মানে হ'ল আমি চমুকে জানিব বিচাৰিম বা চমুকে জানা দৰকাৰ, লগ্ন মানে হ'ল আমাৰ ব্যক্তিত্ব, চেল্ফ, যাক কোৱা হয় মই বা আপুনি। আপোনাৰ সম্পূৰ্ণ শৰীৰটো, আপোনাৰ চুলি আগৰ পৰা ভৰি নখলৈকে যি ব্যক্তিত্ব সেই হ'ল লগ্ন। এতিয়া লগ্ন যিহেতু আপুনি হয়, চেল্ফ হয়, গতিকে লগ্নত যেতিয়া ৰাহু বহি থাকিব, ৰাহুৱে ডেফিনেটলি সেই জাতকজনৰ কথাই নিজক চিন্তা কৰাত বিশেষ সুবিধা প্ৰদান কৰে। কাৰণ ৰাহু য'ত থাকে তাত বঢ়াই দিয়ে। ৰাহুৱে নিজৰ য'ত প্লেচমেণ্ট হৈ থাকে সেই ঘৰটো, সেই জেগাখিনিক আনক কেতিয়াও সুবিধা নিদিয়ে। কাৰণ ৰাহু হ'ল মাথাটো। ৰাহুৱে মগজৰ দি চিন্তা কৰে, মনৰ কথা বৰ বিশেষ প্ৰাধান্য নিদিয়ে। যিসকলৰ লগ্নত ৰাহু আছে তেওঁলোকে মেণ্টেলি যথেষ্ট ষ্ট্ৰং হয়, খুব পজিটিভ হয় তেওঁলোক, কিন্তু আনক সুবিধা নিদিয়ে। তেওঁলোকে আনক সুবিধা নিদিয়ে, তেওঁলোকে নিজৰ জীৱনটোক গঢ়াত বহুত বেছি ইম্পৰ্টেণ্ট দিয়ে। সৰুৰ পৰাই দেখিব যিসকলৰ লগ্নত ৰাহু পজিটিভ হৈ আছে তেওঁলোকে সৰুৰ পৰাই পঢ়া শুনা, খেলা ধূলা, অন্য ক্ষেত্ৰতো যথেষ্ট আগনুৱা হয়।
কিন্তু কিবা কাৰণে যদি লগ্নত ৰাহু বেয়া ধৰণে প্লেচমেন্ট হৈ আছে, অন্য গ্ৰহত নেগেটিভ গ্ৰহৰ লগত জড়িত আছে, তেতিয়া কিন্তু আমি দেখা পোৱা যায় যে বেয়া প্ৰভাৱ পৰে। কিন্তু মেক্স টু মেক্স আমি ক'ব পাৰো যেহেতু আজিৰ সময়খিনি ৰাহুৰ সময়, গতিকে লগ্নত ৰাহু থকাটো মই এটা ক'বলৈ বিচাৰিম যে লগ্নত যিসকলৰ ৰাহু থাকে খুব শুভ ফলে পায়। যদি সেই জাতকজনে নিজৰ জন্মকুষ্ঠিখন চাই মেলি জানি মেলি তেওঁলোকে যদি সেই ধৰণে নিজৰ জীৱনটো গঢ়ে তেতিয়াহ'লে খুব ভাল ফলহে পায়। এতিয়া আমি চাব লাগিব যে লগ্নত ৰাহু থাকিলে সৰুৰ পৰাই সেই জাতকজন কেনেকুৱা হ'ব। যদি পজিটিভ ৰাহু আছে তেতিয়াহ'লে খেলা ধূলা পঢ়া শুনা আৰ্টিষ্টিক কামৰ লগত সৰুৰ পৰাই ইনভলভ হৈ থাকে। আজিৰ সময়খিনি যিহেতু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময়, AI সময়, গতিকে এই সময়খিনিত লগ্নত ৰাহু থকা হাইট তেওঁলোকে যাব, তেওঁলোকে উচ্চ এটা পদত যাব, তেওঁলোকে জীৱনত যি বিচাৰে সকলোখিনি পাব। এতিয়া লগ্নত ৰাহু থাকিলে কি পাব সেই কথাটো আমি গম পালো যে লগ্নত যিসকলৰ ৰাহু আছে তেওঁলোকে জীৱনটোত নিজৰ মতে সজাই পৰাই ভাল পায়। নিগেটিভ ৰাহু হলে সৰুৰ পৰাই উৎপতীয়া হ'ব, বেমাৰ বিঘিনি বেছি হ'ব, মদ মাংস সৰুৰ পৰাই তেওঁলোকে এটা বেয়া সংগত পৰিব। এটা যেতিয়া টিনেজ হয় তেওঁলোকে লগৰ কিছু অসৎ বন্ধুৰ লগত পৰি বা অসৎ বান্ধৱীৰ লগত পৰি তেওঁলোকে জীৱনটো এটা বেয়া দিশে গতি কৰিবলৈ চেষ্টা কৰে। কিন্তু সেই সময়ত যদি আমি কনচিয়াছ হওঁ তেতিয়াহ'লে আমি তাক ঠিক কৰি ল'ব পাৰোঁ। দেখা পোৱা যে নিগেটিভ ৰাহুৰ প্ৰভাৱত বহুতৰৰ মেণ্টেল ডিষ্টাৰ্ব থাকে, পাগল পৰ্যন্ত হৈ যায় আৰু ঘৰৰ পৰা ওলাইও গুচি যায়। কিন্তু তাক আমি প্ৰশমিত কৰিব পাৰোঁ আমি বিভিন্ন উপায়ৰ যোগেদি। কিন্তু যিসকলৰ পজিটিভ আছে তেওঁলোকক কিন্তু এটা কথা চাব লাগিব যে তেওঁলোকে সৰুৰ পৰাই খুব ডিচিপ্লিন মেইনটেইন কৰে আৰু তেওঁলোকে নিজক এটা হাইপত লৈ যাবৰ কাৰণে যথেষ্ট তেওঁলোকে চেষ্টা কৰে। তেওঁলোকৰ ঘৰৰ মানুহেও তেওঁলোকৰ কথা বৰ বিশেষ চিন্তা কৰিব নালাগে, কাৰণ তেওঁলোক খুব বেছি পজিটিভ হৈ থাকে। তেওঁলোকে আনক কিন্তু সেই চান্সটো নিদিয়ে, নিজৰ কাৰণে তেওঁলোকে সকলো কৰিব চেষ্টা কৰে। আৰু ময়ে সৰ্বে সৰ্বা, মোৰতো শুনিবই লাগিব, মই অমুক মই তমুক বুলি কৈ তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰা, আৰু খুব ভাল কথা, আজি সময়ত সেইটো দৰকাৰ। কিন্তু যিসকলৰ নিগেটিভ ৰাহু তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে নিগেটিভ বাতাবৰণ এটা সৃষ্টি কৰে নিজৰ লগত, লগতে পৰিয়ালৰ লগত। গতিকে সেইটোতো আমি গম পালো লগ্নত ৰাহু থাকিলে কি হয়। তাৰ লগতে আমি চাব লাগিব যে লগ্নৰ লগত যিহেতু আমাৰ ছেকেণ্ড হাউচটো ইনভলভ হৈ আছে, ছেকেণ্ড হাউচটো হ'ল আমাৰ ফেমিলি, আমাৰ সৰুকালৰ পঢ়া শুনা, তাৰ লগতে সঞ্চিত ধন, লিকুইড মানি হয়, মানিৰ কাৰক হয়। গতিকে এই ছেকেণ্ড হাউচটো বিভিন্ন কাৰক আছে, কিন্তু আমি চমুকে জানিব বিচাৰিম যে ছেকেণ্ড হাউচটো যিহেতু ৰাহুৰ খুব ওচৰত হয়, ৰাহুৰ সন্মুখৰ ঘৰটো হয়, গতিকে ৰাহুৱে কিন্তু সেই ঘৰটোক বহুত ইম্পৰ্টেণ্ট দিয়ে। যদি পজিটিভ ৰাহু হয় তেতিয়াহ'লে দেখা পোৱা যায় যে সেই জাতকজনে ফেমিলিৰ পৰা ছাপোৰ্ট পায়, ফাইনেন্সিয়েলি ছাপোৰ্ট পায়, তাৰ লগতে তেওঁলোকে শিক্ষা দীক্ষাত সৰুৰ পৰাই খুব বেছি ছাপোৰ্ট পায়, শিক্ষকৰ ছাপোৰ্ট, ফেমিলিৰ ছাপোৰ্ট, বা তেওঁলোকে বিভিন্ন সুবিধাৰ যোগেদি তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে। যদি পজিটিভ ৰাহু হয় তেওঁলোকে কোনো ফেমিলিৰ কোনো জাতক ফেমিলিৰ কোনো ৰিলেটিভছৰ পৰা তেওঁলোকে এনে এটা সুবিধা পায় যাৰ কাৰণে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে, এটা ছাপোৰ্ট পায়, ফেমিলি ছাপোৰ্ট, মাহী মহা খুৰা খুৰী কোনোবা ব্যক্তি হ'ব পাৰে। কিন্তু যিসকলৰ ৰাহু নিগেটিভ আছে, লগ্নত ৰাহু নিগেটিভ আছে, এই যিহেতু সন্মুখৰ ঘৰটো ৰাহুৰ সন্মুখৰ ঘৰটো যিহেতু ছেকেণ্ড হাউচ হয়, তেতিয়া দেখা পোৱা যায় যে ফেমিলিৰ পৰা তেওঁলোকে সেই সুবিধাটো নাপায়, লগতে ফেমিলিৰ কোনো জাতকৰ যোগেদি কোনো মানুহৰ যোগেদি তেওঁলোকৰ জীৱনটো বিধ্বস্ত হোৱাৰো সম্ভাৱনা দেখা পোৱা যায়, যে বেয়া ফালে তেওঁলোকক লৈ যায়। আন এটা চাব লাগিব যিহেতু ছেকেণ্ড হাউচটো বাণীৰ কাৰক, তেওঁলোকে যিসকলৰ নিগেটিভ ৰাহু থাকে তেওঁলোকে যথেষ্ট মিছলীয়া হয়, ধৰ্ম কৰ্ম কামৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট নাথাকিব। তাৰ লগতে দেখাব অযথা পইচা খৰচ কৰিব, তাৰ লগতে মিছা কথা ক'ব, পঢ়া শুনাত মন নবহিব, আৰু ফেমিলিৰ কোনোবা মানুহৰ যোগেদি তেওঁলোকৰ জীৱনটো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে। গতিকে চাই ল'ব পাৰিব যিসকলৰ ৰাহু প্ৰথম হাউচত আছে বা লগ্নত আছে তেওঁলোকৰ ক্ষেত্ৰত আমি কৰিলেট কৰি চাব পাৰোঁ। এতিয়া চাব লাগিব যে ৰাহুৰ 3টা দৃষ্টি আছে,
এটা হ'ল পঞ্চম দৃষ্টি, আনটো হ'ল সপ্তম দৃষ্টি, আৰু তৃতীয়টো হ'ল নৱম দৃষ্টি। গতিকে ৰাহুৱে প্ৰথম হাউচত বহি লগ্নত বহি পেলাই কাক চাই আছে? লগ্নত বহি পঞ্চম দৃষ্টিয়ে চাই আছে ফিফ্থ হাউচটো। এতিয়া আমি যদি হিচাপ কৰোঁ তেতিয়াহ'লে ফাৰ্ষ্ট হাউচ, ছেকেণ্ড হাউচ, থাৰ্ড হাউচ, ফ'ৰ্থ হাউচ, ফিফ্থ হাউচ, তাৰমানে ৰাহুৱে লগ্নত বহি পেলাই চাই আছে ফিফ্থ হাউচটো। ফিফ্থ হাউচটো হ'ল এটা ত্ৰিকোণৰ লক্ষ্মীৰ কোণ বুলি কোৱা হয়। যিহেতু ফিফ্থ হাউচটো আমাৰ খুব পজিটিভ হাউচ হয়, গতিকে পজিটিভ হাউচত ৰাহুৱে চাই পেলাই এক্সপাণ্ড কৰায়, বঢ়াই দিয়ে। কেনেকৈ বঢ়াব? শিক্ষা, উচ্চ শিক্ষা, গ্ৰেজুৱেশ্যন, ইণ্টেলিজেন্ট, বুদ্ধি, প্ৰেম, ভালপোৱা, তাৰ লগতে প্ৰিয় বন্ধু প্ৰিয় হ'ব, তাৰ লগতে খুব বুদ্ধিমত্তা হ'ব। লগ্নৰ ফিফ্থ হাউচৰ লগ্নত ৰাহু বহি ফিফ্থ হাউচলৈ যেতিয়া দৃষ্টি নিক্ষেপ কৰিব তেতিয়া দেখা পোৱা যায় যে সেই জাতকজন খুব বেছি বুদ্ধিমত্তা হ'ব, তাৰ লগতে তেওঁলোকে খুব বন্ধুপ্ৰিয় হয়, বান্ধৱীপ্ৰিয় হয়, সখা সখী প্ৰিয় হয়, তাৰ লগতে প্ৰেম সম্বন্ধতো তেওঁলোকে যথেষ্ট গুৰুত্ব দিয়ে। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো তেওঁলোকৰ খুবেই ভাল। যদি পজিটিভ হৈ দৃষ্টি ঢালি আছে, যদি ফিফ্থ হাউচত কোনো নিগেটিভ গ্ৰহ আছে তেতিয়াহ'লে কিন্তু তাৰ বিপৰীত প্ৰতিক্ৰিয়া দেখা পোৱা যায়। এতিয়া চাব লাগিব এই ৰাহুৱে দৃষ্টি নিক্ষেপ কৰা এই সময়খিনি কেতিয়া হ'ব? যেতিয়া ৰাহুৰ মহাদশা বা অন্তদশা পৰিব। ৰাহুৰ অন্তদশা বা মহাদশাত দেখা পোৱা যায় ৰাহুৱে এই ফিফ্থ আৰু ছেভেন্থ আৰু 9 দৃষ্টিক বঢ়াই দিব। এতিয়া চাব লাগিব ৰাহুৰ মহাদশাত ফিফ্থ দৃষ্টি ক'ত পৰি আছে, কাৰ ওপৰত পৰি আছে? ইয়াত কোনো নিগেটিভ প্লেনেটছ আছে নেকি, বা নিগেটিভ ৰাশি আছে নেকি, ৰাহুৰ শত্ৰু ৰাশি আছে নেকি, ৰাহুৰ শত্ৰু গ্ৰহ আছে নেকি? সেইটো খুব দৰকাৰ জানা। তাৰ লগতে আমি চাব লাগিব যে ৰাহুৰ 7 এছপেক্ট পৰি আছে লগ্নৰ পৰা। যদি আমি হিচাপ কৰোঁ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থ, ছিক্স, ছেভেন হাউচত পৰি আছে। 7 হাউচটো আমি যিহেতু এষ্ট্ৰলজিকেলি আমি প্ৰথম এটাই শব্দ কওঁ, আমাৰ স্পাউচ। কিন্তু যিসকলে বিয়া পতা নাই তেওঁলোকৰ কাৰণে কি হ'ব? এটা কথা লক্ষ্য কৰি ল'ব লাগিব যে বিয়া নাপাতা আগৰলৈকে আমাৰ এই হাউচটোক আমি কওঁ যে আমাৰ বিলাসিতা জীৱন বা আমাৰ ভাগ্যৰ কথাও কোৱা হয়। যদিও 9 হাউচটো আমাৰ ভাগ্যৰ কথা কোৱা হয়, কিন্তু 7 হাউচেও কিন্তু আমাৰ ভাগ্য সলনি কৰে, আমাৰ জীৱনটো সলনি কৰে। গতিকে যিসকলে বিয়া পতা নাই তেওঁলোকৰ ক্ষেত্ৰত যদি আপোনাৰ ৰাহুৰ মহাদশা বা অন্তদশা পৰিছে তেতিয়াহ'লে লগ্নত বহি পেলাই ৰাহুৱে 7 দৃষ্টিয়ে কাক চাই আছে? 7 হাউচটোক চাই আছে। 7 হাউচটো হ'ল বিলাসিতা, 7 হাউচটো হ'ল বিজনেছ, পাৰ্টনাৰশ্বিপ বিজনেছ, তাৰ লগতে ভাগ্যৰো কাৰক হয়। আমি এইটো মাৰক হাউচ বুলিও কওঁ। গতিকে ৰাহুৱে 7 দৃষ্টিৰে যিহেতু মাৰক হাউচ বা আমাৰ স্পাউচ হাউচ অথবা আমাৰ পাৰ্টনাৰশ্বিপ বিজনেছ অথবা আমাৰ লাক্সাৰী, আমাৰ মেটেৰিয়েলিষ্টিক লাইফৰ কথা যেতিয়া তাতে চাই আছে তেতিয়াহ'লে তাকো কিন্তু বঢ়াব। এতিয়া এইবোৰ তেতিয়া আমি চাম যেতিয়া আমাৰ ৰাহুৰ দশা অন্তদশা পৰিব, তেতিয়া ই এক্টিভ হ'ব। তাৰ লগতে আমি চাব লাগিব যে ৰাহুৰ 9 এছপেক্ট ক'ত পৰি আছে? 9 এছপেক্ট বা 9 দৃষ্টি পৰি আছে নৱম ঘৰত। এতিয়া আমি লগ্নৰ পৰা আমি হিচাপ কৰিম যে 1, 2, 3, 4, 5, 6, 7, 8, 9। এতিয়া নৱম দৃষ্টিয়ে চাই আছে ৰাহুৱে কাক? ভাগ্য স্থানক চাই আছে, যাক কোৱা হয় আমি আমাৰ দেউতাৰ হাউচ বুলি কোৱা হয়, ধৰ্ম ত্ৰিকোণ বুলি কোৱা হয়। যে আপুনি কিমান ধাৰ্মিক, আপুনি কিমান নিষ্ঠাৰে সমাজৰ কথা চিন্তা কৰে, আপুনি নিজৰ কথা চিন্তা কৰে, আপোনাৰ দেউতাৰ কথা চিন্তা কৰে, বা অন্য কামত আপোনাৰ আস্থা আছে, ধাৰ্মিক আস্থা আছে, বা আপুনি ধৰ্মৰ বিৰুদ্ধে আপুনি কাম নকৰে, সেইটো নিক্ষেপ কৰে নৱম দৃষ্টিয়ে। কোনে? ৰাহুৱে। আৰু নৱম হাউচটো হ'ল আমাৰ ভাগ্যৰ কাৰক, বা মই যিখিনি ক'লো সেই কাৰকটো। এতিয়া আমি চাব লাগিব যিহেতু লাক বা ভাগ্য, যিসকলৰ নৱমত ৰাহু দৃষ্টি পৰি আছে বা নৱমত যদি কোনো নিগেটিভ প্লেনেটছ আছে তেতিয়াহ'লে দেখা পোৱা যাব যে ৰাহুৰ দশাৰ যেতিয়া মহাদশা বা অন্তদশা পৰিব তেতিয়া ৰাহুৱে কিন্তু নৱম হাউচটোক এক্টিভ কৰিব বা নৱম দৃষ্টিয়ে মানে ইয়াক চাব। এতিয়া নৱম দৃষ্টিয়ে যেতিয়া 9 হাউচটোক চাব তেতিয়া চাব লাগিব যে ভাগ্য উদয় হ'ব।
যদি খুব পজিটিভ ৰাহু আছে আৰু ৰাহুৱে দৃষ্টি নিক্ষেপ কৰি আছে নৱম দৃষ্টিয়ে নৱম হাউচক, নৱম হাউচ যিহেতু ভাগ্যৰ কাৰক, লাকৰ কাৰক, উচ্চ শিক্ষাৰ কাৰক, তেতিয়া আমি চাব লাগিব যে এই লগ্ন ৰাহু যদি এই নৱম ঘৰৰ কোনো শত্ৰু ৰাশি বা শত্ৰু গ্ৰহ নাই, তেতিয়াহ'লে মিত্ৰ গ্ৰহ আছে, মিত্ৰ ৰাশি আছে, তেতিয়াহ'লে ইয়াক কিন্তু এক্টিভ কৰি ভাগ্য উদয় কৰিব আৰু সেই জাতকজনৰ জীৱনত যি বিচাৰিছিলে সকলোখিনি পাব। আমি কওঁ হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁ আগুৱাই যাব পাৰিব, ধৰ্ম কৰ্মত আগুৱাই যাব পাৰিব। তাৰ লগতে আমি চাব পাৰিম যে সেই জাতকজনে দেউতাৰ সম্পত্তি বা ভাগ্যৰ উদয়ৰ যোগেদি তেওঁৰ জীৱনত সফলতা লাভ কৰিব। আমি যে কওঁ বহুতে যে তাৰ ভাগ্যখন ইমান ভাল, যাৰ কাৰণে সি ইমানখিনি সুবিধা পাইছে, সেইটোৱে কথা যে ভাগ্যৰ যোগেদি সেই জাতকজনে জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। এতিয়া চাব লাগিব যে ৰাহু লগ্নত বহি নৱম দৃষ্টিয়ে চাই আছে, যদি নিগেটিভ প্লেনেটছ আছে বা নিগেটিভ ৰাশিত পৰি আছে চাই আছে, তেতিয়া কি হ'ব? তেতিয়া চাব লাগিব যে জীৱনত তেওঁ বহুত ওপৰলৈ গৈছিলে, কিন্তু যেতিয়া দশা অন্তদশা পৰিলে তেওঁ চুটকৈ তললৈ গুচি গ'ল। কাৰণটো হ'ল তেওঁ ভাগ্য নেতিবাচক দৃষ্টি পৰিছে, নিগেটিভ দৃষ্টি পৰিছে ৰাহুৰ, যাৰ কাৰণে তেওঁ ৰজাৰ পৰা ভিখাৰী হৈ গ'ল। আমি কওঁ যে আমাৰ ৰাহুৰ মহাদশাত আমাৰ জীৱনটো বেয়া হৈ গ'ল, আৰু বহুতৰে ৰাহুৰ মহাদশাত জীৱনটো ওপৰলৈ গুচি যায়। তাৰ মূল কাৰণটো হ'ল যে ৰাহুৰ দৃষ্টি যদি নিগেটিভ হৈ আছে, তেতিয়াহ'লে ৰজাৰ পৰা ভিখাৰী বনাবলৈ বেছি সময় নালাগে, আৰু ভিখাৰীৰ পৰা ৰজা বনাবলৈও বেছি সময় নাথাকে। গতিকে আমি চাব লাগিব যে ৰাহুৱে কাক চাই আছে, কিয় চাই আছে, আৰু কোন প্লেনেটছক চাই আছে, আৰু কোন ৰাশিক চাই আছে। যদি ৰাহুৰ পজিটিভ দৃষ্টি পৰি আছে, তেতিয়াহ'লে খুব শুভ, ভিখাৰীৰ পৰা ৰজা হ'ব। আৰু যদি নিগেটিভ দৃষ্টি পৰি আছে, তেতিয়াহ'লে চাব লাগিব যে ৰজাৰ পৰা ভিখাৰী হৈ যাব। গতিকে সেই জাতকবিলাকেও কিন্তু যিসকলৰ লগ্নত ৰাহু থাকে, নিগেটিভ ৰাহু থাকে, তেওঁলোকে কয় মোৰ ভাগ্যতে নাই অমুকটো বস্তু, যাৰ কাৰণে মই এইখিনি পোৱাগে নাই। কিন্তু তেওঁ চেষ্টা নকৰে। যিসকলৰ পজিটিভ ৰাহু আছে লগ্নত, তেওঁলোকৰ কাৰণে খুব সুবিধাজনক হয়, তেওঁলোকে জীৱনত যথেষ্ট আগুৱাই যাব পাৰে। তেওঁলোকে দেখা পোৱা যায় যে তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আজিৰ সময়খিনিত তেওঁলোকে মেকানিকেল কাম, তেওঁলোকৰ টেকনলজি কাম, ৰাজনৈতিক বিশেষজ্ঞ বা ৰাজনৈতিক জীৱনটোত তেওঁলোকে যথেষ্ট সফলতা লাভ কৰে, ব্যৱসায় পাতিত যথেষ্ট উন্নতি হয়, বহুত ডাঙৰ ব্যৱসায়ী হ'ব পাৰে তেওঁলোকে। তাৰ লগতে দেখা পোৱা যায় যে তেওঁলোকে ভাল এটা গভৰ্ণমেণ্ট পোষ্টত তেওঁলোকে থাকি শাসন কৰিব পাৰে। কাক শাসন কৰিব? প্ৰজাসকলক। আৰু তেওঁলোকে সমাজৰ কাৰণে বিভিন্ন কাম কৰিব পাৰে। তেওঁলোকে ডাঙৰ NGO গঢ়িব পাৰে, NGOৰ ভাল এটা পজিশ্যনত থাকিব, এজন ভাল CEO হ'ব পাৰে, খুব ভাল পজিশ্যনত তেওঁলোকে থাকিব, যিসকলৰ লগ্নত ৰাহু পজিটিভ হৈ আছে। আৰু সেইটো বিশেষকৈ দেখা পোৱা যায় যে যেতিয়া দশা চলে, মহাদশা বা অন্তৰ্দশা চলে, তেতিয়া কিন্তু সেই পজিটিভ ৰাহুৱে কিন্তু সেই জাতকজনৰ ভাগ্য উদয় কৰে, বিলাসিতা উদয় কৰে, ব্যৱসায় উদয় কৰে, তেওঁলোকৰ বুদ্ধি উদয় কৰে, তেওঁলোকে বিচৰা মতে এগৰাকী ভাল জীৱন সংগী পায়, ভাল প্ৰেমিকা পায়, বা ভাল এগৰাকী বান্ধৱী পায়, বা বন্ধু পায়, বা ভাল এটা সন্তান পায়। গতিকে এই সকলোবোৰ চালে আমি গম পাম যে ৰাহু কেনেধৰণে প্লেচমেণ্ট হৈ আছে। তাৰ লগতে আমি চাব লাগিব যে নক্ষত্ৰ কেনেধৰণৰ, ৰাহু লগ্নৰ নক্ষত্ৰ কেনেকুৱা, বা ৰাহু কোনটো নক্ষত্ৰত আছে, সেইটো খুব দৰকাৰী। আমি পিছে পৰে এই বিষয়ে আমি আকৌ চাম। এটা কথা মই ইয়াতে ক'ম যে এখন সাগৰ হয়, আমি এখন সাগৰত আমি চমুকে আমি সাঁতুৰিছো, সৰুকে সাঁতুৰিব চেষ্টা কৰিছো। এই সাগৰখনৰ ভিতৰত কিন্তু যথেষ্ট আমি মণিমুকুতা পাওঁ, বিভিন্ন আমি তাতে আমি বিভিন্ন বস্তু পাব পাৰো। আমি ডুবকি লগাব লাগে, আমি ডুবিব লাগে আৰু চাব লাগে তাত কি আছে। কিন্তু হয়তো মই ইমানলৈকে সাঁতুৰিব পাৰিছো আৰু সাঁতুৰি আছো, বিভিন্ন কাৰকৰ লগত সম্বন্ধিত মই বিভিন্ন ভিডিঅ' আনিম আগলৈ। কিন্তু আজি চমুকে এইটো কৈছো, যদি মোৰ কিবা ত্ৰুটি হৈছে বা ক'ৰবাত কিবা ৰখি গৈছে, তেতিয়াহ'লে যিসকলে এই বিষয়ে যথেষ্ট নলেজ আছে তেওঁলোকে মোক কমেণ্টত আহি জনাব। আগলৈ মই এনেধৰণৰ আৰু বিভিন্ন যেতিয়া ভিডিঅ' বনাম, তাত মই আৰু তাতে জড়িত কৰাম। আন এটা বস্তু চাব লাগিব যে যিহেতু আমি ৰাহু লগ্নৰ কথাহে কৈছো, ইয়াত আমি তাৰ দৃষ্টিৰ কথা কৈছো, আৰু ছেকেণ্ড হাউচত যিহেতু আমাৰ ছেকেণ্ড হাউচত আমাৰ বাণীৰ কাৰক, আমাৰ লিকুইড মানিৰ কাৰক, আমাৰ
ৰিলেটিভৰ কাৰক, ৰিলেটিভছৰ কাৰক, তাৰ লগতে আমাৰ যিহেতু সঞ্চিত ধনৰ কাৰক, মানিৰ কাৰক, সৰুকালৰ পঢ়া শুনাৰ কাৰক, গতিকে ই বহুত ইম্পৰ্টেণ্ট দিয়ে, সেই বিষয়ে আমি ক'লোঁ। আৰু বিভিন্ন কাৰক আছে, আগলৈ আমি এনেধৰণৰ ভিডিঅ' বনাম। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে বা কথাখিনি জানি ভাল পাইছে বা আপোনালোকে আগ্ৰহী হয়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে আপোনালোকে লগৰ বন্ধু সমনীয়াৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে মই খুব আগ্ৰহী হৈ পেলাই আগলৈ এনে ভিডিঅ' বনাব পাৰোঁ। তাৰ বাবে আপোনালোকৰ ওচৰত মোৰ অনুৰোধ থাকিলে। ধন্যবাদ, নমস্কাৰ।